কাৰিগাঁৱত শান্তি বৰ্তাই ৰখাৰ বাবে সদৌ চান্তাল ষ্টুডেণ্ট ইউনিয়ন আৰু এপছুৰ যৌথ প্ৰচেষ্টা। কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত হিংসাৰ পাছতে আশ্ৰয় শিবিৰে শিবিৰে ভ্ৰমণ কৰি দুৰ্গতৰ বুজ ল'লে এপছুৰ সভাপতি দীপেন বড়ো আৰু আছুৰ সভাপতি চলেমান মুৰ্মুৱে। যোৱা 19 জানুৱাৰীত নিশা সংঘটিত হোৱা বৰ্বৰ হত্যাকাণ্ডৰ এক উচ্চস্তৰীয় তদন্ত, নিহত দুজনৰ পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ, নিহত চিগনা জৌহালাও বিস্মিতৰ পৰিয়ালক সংস্থাপন কৰা আৰু আহতসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে দাবী তুলিছে এপছুৱে। আছুৰ নেতা চলেমান মুৰ্মুৱে শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে আহ্বান জনাই কাম কৰি থকা বুলি জনায় আৰু কয় যে ইতিমধ্যে এপছু আৰু আছুৱে যৌথভাৱে প্ৰচেষ্টা চলাই আছে। 19 তাৰিখৰ যি ঘটনা আৰু যোৱাকালি 20 তাৰিখৰ যি ঘটনা, এই সম্পূৰ্ণ ঘটনাত আমি নিন্দা কৰিছোঁ আৰু এই ঘটনাৰ পিছত আজি যি পৰিৱেশ পৰিস্থিতি আমি দেখিবলৈ পালোঁ, এই পৰিৱেশ পৰিস্থিতিক আজি আমি কোকৰাঝাৰ জিলা আয়ুক্ত আছে, এই আয়ুক্তক আমি সাক্ষাৎ কৰি পেলাই এখন মেমৰেণ্ডাম আমি দিছোঁ আৰু এই মেমৰেণ্ডামত আমি 19 তাৰিখৰ যি ঘটনা মালচিং ৰোডত, য'ত নেকি ৰাজা বিস্মিত বসুমতাৰী নিহত হ'ল থিতাতে, তাৰ কিয় মাৰিলে, কেনেকৈ মাৰিলে, ক'ৰ পৰা আহিল, এই গোটেই তদন্ত আমি বিচাৰিছোঁ। হাই লেভেল এটা তদন্ত আৰু দোষী শাস্তি পাওক, তেওঁলোকক কৰায়ত্ব কৰক, কঠোৰ ভাষাৰে আমি এইটো আহ্বান জনাইছোঁ। যোৱাকালি পৰহিৰ দিনা যি এটা গুৰুচৰ বা এক্সিডেণ্ট ঘটনালৈ এই সংক্ৰান্তত যোৱাকালি যিটো উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি তেখেতসকলে এই গাঁৱৰ ফালে আগবাঢ়িছে আৰু বহুত গাঁৱত এতিয়া ক্ষয়ক্ষতি কৰিলে, ঘৰ চৰ জ্বলাই দি দিলে, এতিয়া অপ্ৰীতিকৰ এটা হিংসাত্মক ঘটনা এইফালে আগবাঢ়ি গৈছে। তাৰ কাৰণে আমি চাওতাল ছাত্ৰ সন্থাৰ পৰা বহুত আমি চেষ্টা কৰিলোঁ, প্ৰশাসনৰ লগত সহযোগ কৰিলোঁ। তাৰপিছত যোৱাকালি আৰু নিখিল বড়ো ছাত্ৰ সন্থা এইফালে কামটো কৰি আছে। আমাৰ এই যিটো শান্তি বিটিআৰ শান্তি কোকৰাঝাৰ, এই ইমান দিনৰ পৰা যি সংঘাতত জৰ্জৰিত এইখন অঞ্চলত যেতিয়া শান্তি ঘূৰাই অনাৰ কাৰণে সকলোৱে আমি কাম কৰি আছোঁ আৰু এই যোৱাকালি যিটো কৰাৰ পিছত আজি বা তেনেকুৱা হোৱা নাই আৰু এই শান্তিটো এতিয়া পাৰ্মানেণ্ট, এতিয়া ভৱিষ্যতলৈ যাতে শান্তি প্ৰতিষ্ঠা হয়। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন 8।